ভণ্ডবাবাৰ কান্ধত ধৰি নিৰ্বাচনী যুদ্ধত বিজেপি। হাৰিয়ানাত বিজেপিলৈ মুকলি সমৰ্থন বিতৰ্কিত ধৰ্মীয় গুৰুৰ। ভোটগ্ৰহণ চলি থকাৰ মাজতে বিজেপিক ভোট দিয়াৰ আহ্বান বিতৰ্কিত ৰাম ৰহিমৰ। বিজেপিক সমৰ্থন দিয়াৰ চুক্তিতে পেৰলক মুকলি কৰা হৈছিল নেকি ৰাম ৰহিমক? গুৰমিত ৰাম ৰহিম সিং এসময়ৰ প্ৰভাৱশালী তথা বিতৰ্কিত ধৰ্মীয় গুৰু, যি ৰাম ৰহিমে নিজৰ ওপৰতে নিৰ্মাণ কৰিছিল চিনেমা। বিতৰ্কিত ৰাম ৰহিম সিঙৰ হিন্দী বেল্টত আছে ব্যাপক প্ৰভাৱ। বিশেষকৈ হাৰিয়ানাৰ সামাজিক ৰাজনৈতিক জীৱনত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰি আহিছে বিতৰ্কিত ৰাম ৰহিমে। এই প্ৰভাৱৰ বাবেই ৰাম ৰহিমৰ ওচৰে পাজৰে দেখা গৈছিল ৰাজনৈতিক নেতাৰ পৰা ডাঙৰ ডাঙৰ ব্যৱসায়ীলৈকে। কিন্তু এই সকলোবোৰৰ মাজতো কোনোদিন বিতৰ্কই লগ এৰা দিয়া নাছিল ৰাম ৰহিমৰ। আৰু তেনে বিতৰ্কৰ মাজতেই 2017 চনত নিজ আশ্ৰমৰ ভিতৰতে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত দোষী সাব্যস্ত হৈছিল ৰাম ৰহিম, যি গোচৰত ৰাম ৰহিমক 20 বছৰ কাৰাদণ্ড বিহা হৈছিল। একেজন ৰাম ৰহিমকে 2019 চনত এটা 16 বছৰ পুৰণি সাংবাদিকক হত্যাৰ গোচৰত 16 বছৰ কাৰাদণ্ড বিহা হৈছিল। অৰ্থাৎ 2017 চনৰ পৰাই যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হৈ ৰোহটকৰ সোণাৰীয়া জেলত বন্দী হৈ আছে গুৰমিত ৰাম ৰহিম সিং। আৰু এইগৰাকী বিতৰ্কিত ৰাম ৰহিম সিঙেই এতিয়া আজি হাৰিয়ানাত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত বিজেপিলৈ আগবঢ়ায় মুকলি সমৰ্থন। উল্লেখ্য যে কাৰাবন্দী হৈ থাকিলেও এতিয়াও অটুট আছে ৰাম ৰহিমৰ প্ৰভাৱ। সেই প্ৰভাৱৰ ফলতেই 2017 চনৰ পৰা জেলত থাকিলেও এতিয়ালৈ প্ৰায় 15 বাৰ পেৰলত মুকলি আকাশৰ তললৈ আহিছে গুৰমিত ৰাম ৰহিম। আৰু শেহতীয়াকৈ 5 অক্টোবৰত পুনৰ 20 দিনৰ পেৰলত মুকলি আকাশৰ তললৈ আহে ৰাম ৰহিম। চলিত হাৰিয়ানা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাম ৰহিমৰ পেৰলক লৈ সৃষ্টি হৈছিল তীব্ৰ বিতৰ্কৰ, কিয়নো এতিয়াও ৰাম ৰহিমে প্ৰভাৱিত কৰিব পাৰে বৃহৎ সংখ্যক জনতাক। কিন্তু তাৰ পাছতো পেৰলত মুকলি কৰি দিয়া হয় ৰাম ৰহিম, আৰু তাৰ বিনিময়ত বান্ধি দিয়া হয় দুটা চৰ্ত। নিৰ্বাচন শেষ নোহোৱালৈকে হাৰিয়ানাত প্ৰৱেশ কৰিব নোৱাৰিব বিতৰ্কিত গুৰুগৰাকী, আৰু এই সময়ছোৱাত কৰিব নোৱাৰিব কোনো ৰাজনৈতিক মন্তব্য। এই চৰ্ততেই পেৰলত মুকলি হৈ আহি নিজৰ বাগপতৰ আশ্ৰমত আশ্ৰয় লয় গুৰমিত ৰাম ৰহিমে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি এই বাগপত আশ্ৰমৰ পৰাই বিজেপিলৈ মুকলি সমৰ্থন আগবঢ়ায় বিতৰ্কিত ৰাম ৰহিমে। মুকলিকৈ একো মন্তব্য নকৰিলেও নিজৰ পদাধিকাৰৰ জৰিয়তে বৃহস্পতিবাৰে নিশা বিজেপিলৈ সমৰ্থন আগবঢ়ায় বিতৰ্কিত ধৰ্মগুৰুগৰাকীয়ে। উল্লেখ্য যে আজি অনুষ্ঠিত হৈ গ'ল হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। অহা 8 অক্টোবৰত প্ৰকাশ পাব ফলাফল। কিন্তু তাৰ পূৰ্বেই নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ বিজেপিয়ে বিতৰ্কিত ৰাম ৰহিমৰ নিচিনা ভণ্ডগুৰুৰো কান্ধত ধৰিবলগীয়া হ'ল নেকি, তাক লৈ এতিয়া দেশজুৰি আৰম্ভ হৈছে চৰ্চা। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।